মই পৰপ্ৰকৰ্মমূলক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। মোৰ প্ৰথমটো কবিতাৰ শিৰোনাম হ'ল এনেকৈ হ'লে কেনেকৈ হ'ব বোপাই। এনেকৈ হ'লে কেনেকৈ হ'ব বোপাই। কিমান বুকুত গোৰ খালো সেই স্বৰাজৰ নামত বাপুৰ হতে, তাৰ পাছত ইমাৰ্জেঞ্চিৰ নামত, তাৰ পাছত জয়াই অসম বুলি কোনোবা গিলৰ হাতত, তাৰ পাছত বন্দুক লোৱা আমাৰ চলিহঁতৰ নামত। মস্ত বিষ বুকুত পিঠিত গৰহাত ভৰিৰ তলুৱাটো বোপাই, এতিয়াও থাকো কেকাই। এনেকৈ হ'লে কেনেকৈ হ'ব বোপাই। দেশখন ভাগ ভাগ হ'ল, মানুহবোৰ মানুহ নহয় হিন্দু মুছলমান হ'ল। ৰাস্তাত চিঞৰিবলৈ যাব লাগে, আন্দোলন কৰিবলৈ যাব লাগে। মানতে স্কুল এৰিলো স্বৰাজ আন্দোলনৰ নামত। ইমাৰ্জেঞ্চিত খাবলৈ নাপালো পেট পুৰাই, পিন্ধিব নোৱাৰিলো জৱাহৰ কোট। ফটা গামোচাখন পিন্ধি এহালিচা মাটিত হাল বাও, ৰাতি সেই ফটা গামোচাখনকে পেটত বান্ধো ভোকতো বোপাই। ঘৰৰ মুধচেৰে আকাশৰ তৰা দেখা পাও। ইমান দুখ দেখি ল'ৰাকণে দেশ বচাও বুলি, সকলোকে দিও বুলি পেটৰ ল'ৰাকণ বন্দুক লৈ গোল ওলাই। দেশো নাবাছিল, ল'ৰাকণো নাহিল উভতি, চাউলো নাহিল বোপাই। ৰৈ থাকিলো ৰাতি ৰাতি, বহু বছৰ বহু ৰাতি, চকুতে পোৱাল চকুতে নমাল, অজা পালিৰ সেই বেউলা বাউলি ৰাতি। টোপনিহে নাহিল, আহিল পুলিচ আহিল আৰ্মি, ভগা প্ৰজাতি দলোমাই থবলৈ স্বাধীনতা সংগ্ৰামীৰ প্ৰমাণ পত্ৰ নাই। হাড় ভাঙি দিলে কোবাই কোবাই, কি কম বোপাই। ইমান বছৰে নেদেখা ল'ৰাকণক ক'ৰ পৰা আনি দিও ধৰাই। ৰৈয়ে থাকিলো বোপাই, নাহে মাত এষাৰ শুনাৰ আশাত। পিতাই ঐ গান্ধীও নাহিল, ভাতো নাহিল, ল'ৰাকণো নাহিল। এদিন এজনে আহি ক'লে, তাইটি বগা কাপোৰে দুখৰি লাগিছিল আছেনে? মই ক'লো, বিয়াত পিন্ধা ধুতিখন আছে, কিয় লাগে কচোন। কোনেও একো এটা নকলেও বোপাই। চোতালতে পেটৰ ল'ৰাকণ, গুলি লগা দেহাটো তাৰ, মাত কথা নাই, ঢাৰিখনতে দিলে শুৱাই। ও মোৰ প্ৰাণৰ পুতলা, মাত ঐ এবাৰ মাত, পিতাই বুলি মাত। ও মোৰ প্ৰাণৰ পুতলা, মাত ঐ মাত, এবাৰ মাত, পিতাই বুলি মাত। ইমান চিঞৰিলো, একো এষাৰ মাত তাৰ নাই। চকুৰ সন্মুখতে হৈ গ'ল ছাই। আজি আকৌ দেশখন বচাবলৈ মোকেই মাতিবলৈ আহিছ। এনেকৈ হ'লে কেনেকৈ হ'ব বোপাই। আধা লতা মংগেশকাৰৰ, আধা মহম্মদ ৰফিৰ। প্ৰাণত ধুমু বোলা গানটোৰ কণ্ঠৰ আধা লতা মংগেশকাৰৰ, আধা মহম্মদ ৰফিৰ। গানটোৱে বতাহৰ দৰে দিয়ে বা, সূৰ্যৰ দৰে ৰ'দ, ডাৱৰৰ দৰে বৰষুণ। গানটোৱে বাট কাটি দিয়ে ইঘৰৰ পৰা সিঘৰলৈ, ইটো চুবুৰীৰ পৰা সিটো চুবুৰীলৈ। দুৰ্গম অৰণ্যৰ আদিবাসী গাঁওবোৰত বাজি উঠে গানটো, পাহাৰৰ জনজাতি ভাইসকলৰ ঘৰে ঘৰে বাজি উঠে গানটো। গানটোৰ কণ্ঠৰ আধা লতা মংগেশকাৰৰ, আধা মহম্মদ ৰফিৰ। গানটো গংগাৰ বুকুত গাই মাঝি মজিবুৰ শেখে। গানটো ব্ৰহ্মপুত্ৰৰ বুকুত গাই নাৱৰীয়া পদ্মেশ্বৰ পেগুৱে। গানটো কাবেৰীৰ বুকুৰ নাওতো ধুৱে ধুৱে বাজে, আৰৱ আৰু বংগোপসাগৰত গৰ্জন তোলে গানটোৱে। গানটোৱে প্ৰেমক জগাই তোলে লাডাখত, কাশ্মীৰৰ শুকান তেজ লগা বাটতো গানটো বাধাহীন বাজে। কন্যাকুমাৰীত গানটোৱে শীতলতাৰে ধুৱাই যায়, কেৰেলাত পতাকা হৈ উৰে, অৰুণাচলত সূৰ্যোদয়। গানটোৰ কণ্ঠৰ আধা লতা মংগেশকাৰৰ, আধা মহম্মদ ৰফিৰ। গানটো ঈদৰ মেহফিলত ৰজন জনাই, দুৰ্গা পূজা আৰু গণেশ চতুৰ্দশীত আকাশ কপাই। গানৰ চাঁদ বাঢ়ে, মানুহ বনাম মানুহৰ ভাল পোৱা আৰু আৱেগৰ দৈৰ্ঘ্য। গানটো প্ৰতিগৰাকী দেশপ্ৰেমিক শ্বহীদৰ তেজৰ নামত উৎসৰ্গিত। প্ৰতিগৰাকী দলিতৰ ক্ষোভ আৰু হতাশাক নিৰাময় কৰে। প্ৰতিখন পঢ়াশালীৰ চেতনাৰ শ্ৰীবৃদ্ধি হয় গানটোত। আত্মহত্যা কৰিব বিচৰা এজন তৰুণে বিচাৰি পাই জীয়াই থকাৰ অৰ্থ। গানটোৰ কণ্ঠৰ আধা লতা মংগেশকাৰৰ, আধা মহম্মদ ৰফিৰ।
গানটোৱে শিকাই ভোগক জোনাকলৈ ৰূপান্তৰিত কৰিবলৈ, তেজক বিহ্বল কৰিবলৈ শত্ৰুৰ বিপক্ষে প্ৰতিজন নাগৰিকৰ হাতবোৰ শক্তিশালী হৈ উঠে গানটোৰ বাবে, গানৰ স্বাৰ্থত। গানটোৰ পৰা ষড়যন্ত্ৰেৰে বিতাড়িত কৰিব নোৱাৰি লতা মংগেশকাৰক, বিতাড়িত কৰিব নোৱাৰি মহম্মদ ৰফিক, কিয়নো গানটোৰ নাম ভাৰতবৰ্ষ। 7জন চিপাহী মৰিছে, 7জন উগ্ৰপন্থী। 7জন চিপাহী মৰিছে, 7জন উগ্ৰপন্থী। 7জন চিপাহীৰ গাত লাগিছে 87 গুলি, 7জন উগ্ৰপন্থীৰ গাত লাগিছে 1000 গুলি। সমুখ সমৰত 7জন চিপাহী মৰিছে, সমুখ সমৰত 7জন উগ্ৰপন্থী মৰিছে। মুখামুখি হৈ কোনেও কাকো সোধা নাই কেনে আছা ভাই, মুখামুখি হৈ কোনেও কাকো কোৱা নাই কুশলে আছো ভাই। বুলেটৰ ভাষাকে নিজৰ ভাষা বুলি কৈ চিপাহীহঁতে ওঠ লৰোৱা নাই, বুলেটৰ ভাষাই মাতৃভাষা বুলি উগ্ৰপন্থীৰ বুকু কপা নাই। 7জন চিপাহীৰ কণ্ঠৰ নাম বুলেট, 7জন উগ্ৰপন্থীৰ ভাষাৰ নাম বুলেট। বুলেটেৰে ইজনৰ লগত সিজনৰ বাক বিনিময়। এজন চিপাহী জন্মাৰ দিনা মাক তাৰ তেজৰ ডোঙাত ডুবি আছিল, এজন উগ্ৰপন্থী জন্মাৰ দিনা মেঘৰ গাজনিক তল পেলাই মাকে নিনাদ কৰিছিল। এজন চিপাহীয়ে গাখীৰ খাইছিল মাকৰ, এজন উগ্ৰপন্থীয়ে মাকৰ গাখীৰ খাবলৈ নাপায় তোহা তোহা কান্দিছিল। এজন চিপাহীয়ে স্কুলত আওৰাইছিল কুঁহিপাত কুমলীয়া, এজন উগ্ৰপন্থীয়ে স্কুলত পঢ়িছিল 1 1 গলে 0। এজন চিপাহীৰ ভৰিত বগৰীৰ কাঁইতে পিন্ধোতে তেজ ওলাইছিল ৰঙাকৈ, এজন উগ্ৰপন্থীৰ কটাৰীয়ে কাটোতে আঙুলিত ওলাইছিল ৰঙা তেজ। এজন চিপাহীৰ আছিল পায়েক গুঠি দিছিল চুৱেটাৰ, এজন উগ্ৰপন্থীৰ ভনীয়েক দিছিল ঘাম মচিবলৈ ৰুমাল। এজন চিপাহী কলেজত পঢ়োতে প্ৰেমত পৰিছিল অনামিকা বৰুৱাৰ, এজন উগ্ৰপন্থীয়ে কৈছিল প্ৰেয়সীক চাকৰি পালে তোমাক বিয়া কৰাম। এজন চিপাহীয়ে বিয়া পাতিছিল মাকক দিবলৈ বোৱাৰী উপহাৰ, এজন উগ্ৰপন্থী অৰণ্যত আছিল প্ৰেয়সীয়ে নজনাকৈ ঠিকনা কাৰাগাৰ। এজন চিপাহীয়ে ভাতৰ বাবে তুলি লৈছিল বন্দুক, এজন উগ্ৰপন্থীয়ে মাটি মানুহৰ বাবে এৰি গৈছিল স্বপ্নৰ চন্দুক। এজন চিপাহী 2 ভৰি 2 হাত, এজন উগ্ৰপন্থী দেখাত একেই বুকু খামি দাঁত। এজন উগ্ৰপন্থী ধৰিবলৈ অৰণ্যৰ মাজেদি চিপাহী গুচি যায়, এজন চিপাহীক নিধন কৰিবলৈ উগ্ৰপন্থীয়ে গুলিয়ায়। গুলি লাগিলে চিপাহীৰ চিৎকাৰ, মা মই মৰিলো, চকুত পত্নী পুত্ৰ কন্যাৰ ছবি। গুলি লাগিলে উগ্ৰপন্থীয়ে চিঞৰে মা মই মৰিলো, চকুত মাক দেউতাক ভগ্নী ভাতৃৰ স্মৃতি। 7জন চিপাহী মৰিছে, 7জন উগ্ৰপন্থী। 7জন চিপাহীৰ লগত 7জন উগ্ৰপন্থীৰ পাৰ্থক্য কিহত যে এবাৰো কোৱা হোৱা নাই 14জন মানুহ মৰিছে বুলি। ধন্যবাদ। তুমি সাগৰিকা বৰদলৈ কুশলে আছাতো? তোমাৰ বাবে মোৰ শব্দৰ দুহাতত গজি উঠে হুমনীয়া, পাণ বজাৰলৈ নেযাবা সন্ধিয়া। সাধ্য আইনেৰে মাতাল দীঘলী পুখুৰী পাৰ, অশ্লীল হৈ পৰিব পাৰে তৰাবোৰ। কিমান অশান্ত নিশান্তৰ কামনা। সাগৰিকা, তুমিতো জানাই মই প্ৰেমিক চৰাই, তোমাৰ অভিমানৰ পুখুৰী সিঁচি লৈ আহিম দৰিকণা, মৰি কুঁৱাৰিয়ামত নাচিব সি। মই দৰিকণা ধৰিবলৈ বৰশী নাবাওঁ, তোমাৰ দুখৰ পোচাক ধুবলৈ মই ধুবাহওঁ। তুমি কি ভাল পোৱা গৰমত চিত্ৰা, মেৰিণ্ডা নে পেপচি, থামছ আপ? আমেৰিকা আমাৰ বাবে ঘৃণনীয় শব্দ। ঘোলা পানীত কলেৰা খাই যৌৱন প্ৰাপ্ত মোৰ দেশৰ অযুত শৈশৱ। তুমি কি ভাল পোৱা মেডোনা নে মাইকেল জেকচন? মোক বধিৰ কৰি পেলোৱা সাগৰিকা, সেই চিঞৰ বুভুক্ষু মানুহৰ মই সহিব নোৱাৰো। আশীৰ দশকৰ মাজেৰে খোজ কাঢ়ি অহা প্ৰতিজন মানুহক সোধা পেট্ৰাঘাতৰ সংজ্ঞা। আইসকলক সোধা তেওঁলোকক কিমান বাল উৰংগ কৰা হৈছিল অন্ধকাৰত। চোলাৰ জেপত যেতিয়া লৈ ফুৰো হৃদয় ৰঙৰে তীখাম, বন্ধুসকলে জোকাই কিয় লৈ ফুৰা ৰেচনৰ কাৰ্ড? তেওঁলোকেতো নাজানে তাত লিখা থাকে বসন্ত আৰু প্ৰেমৰ ঠিকনা। সাগৰিকা, তুমি চিচিফাছৰ সাধু শুনিছানে স্পাৰ্টাকাছৰ? কিদৰে মাংস খাওঁ বুলি ছাগলীৰ মূৰটোলৈ উভতে শিক্ষক বাইৰন, টিভিত মৰে খেতিয়ক কিটছ, উতনোৱা চেলি নিৰুদ্দিষ্ট হয়। মহানগৰত মৌন বুদ্ধ, অমৃত ঈশ্বৰ, ক্ৰুচবিদ্ধ যীশু। তুমি হিকমতক কেতিয়াবা হাত দুখন খুজিছানে? লুৰকাক নেৰুতাক খাবা, খোৱা মোৰ হৃদয় ৰুচিয়াৰ ভটকা। খাই জানোচা হাঁহে খিলখিলাই, তোমাৰ হৃদয়ৰে বাস খৰিকা যায়। মই ধূমপান কৰো মোৰ নিচা, তুমি এটা গানৰ চিগাৰেট।
লগ পালে মোৰ দেউতাক সুধিবা তেওঁৰ নিচা পথাৰৰ সেউজীয়া অৰণ্যৰ দুখ সুখনৰ ভৰত তেওঁ এজন কুজা মানুহ দুখৰ অৰণ্য নাথাকিলে ক'ত আহি জিৰাবহি সুখৰ চৰাই এদিন তুমিও গুচি যাবা মোৰ হৃদয়ৰ ৰক্ত জবা ছিঙি জালুক বাৰী নাইবা গৃহিণী দুখৰ বতাহতো যদি উৰি থাকে তোমাৰ হাঁহিৰ নিচান ও নতুন দিনৰ আংচাং চুকি দি যাবা মাথো মোৰ কলমত তেজৰ চিয়াহী বাৰুদৰ আখৰ লিখিম তুমি সাগৰিকা বৰদলৈ কুশলে আছা ধন্যবাদ মই প্ৰণৱ দাক আদৰণি জনাইছো আৰু